So এইটো কুৱেশ্যনত কি সুধিছে, the average of the 10 number is 7. If each of the number is multiple by 12, then the average of the new set of the number is how much? Like ইয়াত option A, B, C, D দিয়া আছে, আমাৰ answer কি হ'ব? As average of the 10 number is 7, given average of 10 number কি দিয়া আছে, average of the 10 number is equal to 7 দিয়া আছে. So 10টা নাম্বাৰৰ এভাৰেজ যদি ফাইন্ড কৰিব লাগে আমি কি কৰিম, sum of the 10 numbers by 10 যোনটো ইকুৱেল টু যিমান হ'ব সেইটো আমাৰ কি হৈ যাব, এভাৰেজ হৈ যাব. চ' আমি সাপোজ ধৰি ললো sum of the 10 numbers, sum of the 10 numbers equal to say x ধৰি ললো. So ইয়াৰ এভাৰেজটো কি হৈ যাব, x by 10 equal to, like ইয়াত দিয়া আছে এভাৰেজ কি 7 equal to 7. So implies আমাৰ x ৰ মান কি হৈ যাব, x equal to 17 হৈ যাব, sorry 70 হৈ যাব. So after that আমাৰ কি সুধিছে, if each of the number is multiple by 12 কৰি দিও, তাৰপিছত আমাৰ নিউ যোনটো নাম্বাৰ অফ সেট হ'ব তাৰ এভাৰেজটো কি হ'ব. So as আমাৰ sum of the 10 number is 12 আৰু সব নাম্বাৰৰ লগত কি কৰিলো আমি 12 ৰ পৰা মাল্টিপ্লাই কৰি দিলো. each number is multiplied by 12. যদি সব নাম্বার আমি মাল্টিপ্লাই কৰো, সব নাম্বাৰৰ লগত যদি আমি 12 মাল্টিপ্লাই কৰো, লাইক 12 টো আমি কমন ল'ব পাৰিম. সো 12 into x by 10 ইকুৱেল টু কি হৈ যাব, আমাৰ এভাৰেজ হৈ যাব, এভাৰেজ হ'ব আমাৰ নিউ সেট অফ নিউ নাম্বাৰৰ. yes or no? এভাৰেজ অফ সেট অফ নিউ নাম্বাৰৰ. ঠিক আছে. সো আমি ইয়াৰ পৰা ইমপ্লাইজ কৰি কি দেখিলো, লাইক আমি প্ৰিভিয়াছলি ফাইন্ড কৰিলো ভ্যালু অফ x কি, আমাৰ ভ্যালু অফ x 70 হয়. সো আমি x ৰ ভ্যালু ইয়াত পুট কৰি লম. সো আমাৰ এভাৰেজ যোনটো ৰিকোয়াৰ্ড এভাৰেজ হৈ যাব, এটো কি হৈ যাব, 12 into 70 by 10. So it 0 will cancel with it. Then আমার answer কি হৈ যাব, 70 14 4, so 84. So আমার answer কি হৈ যাব, 84. So আমার option D is correct. Thank you for watching this video.